নমস্কাৰ শিক্ষা আছামিজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি অসমৰ কিছু প্ৰশ্ন আলোচনা কৰিবলৈ আৰম্ভ কৰিছোঁ। ঠিক আছে, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, অসমৰ প্ৰাচীন নাম কি আছিলে? প্ৰথম প্ৰশ্ন, অসমৰ প্ৰাচীন নাম কি আছিলে? অপশ্যন এ কামৰূপ, অপশ্যন বি প্ৰাগজ্যোতিষ, অপশ্যন চি কামৰূপ আৰু প্ৰাগজ্যোতিষ দুয়োটা, ডি অষ্ট্ৰদেশ। ইয়াৰ সঠিক আনচাৰটো হ'ব অপশ্যন চি কামৰূপ আৰু প্ৰাগজ্যোতিষ দুয়োটা। 2 নম্বৰ কুৱেশ্যনটো, প্ৰাগজ্যোতিষ নামটো কোন জাতিৰ পৰা উদ্ভৱ হোৱা সম্ভাৱনা আছে বুলি কোৱা হয়? অপশ্যন এ আৰ্য, অপশ্যন বি চীনৰ চাউথিয়াছ নামৰ জনজাতি, অপশ্যন চি মুণ্ডা জাতি, অপশ্যন ডি কছাৰী জাতি। ইয়াৰ ৰাইট এনচাৰটো হ'ব চীনৰ চাউথিয়াছ নামৰ জনজাতিৰ পৰা। নেক্সট কুৱেশ্যন, প্ৰাগজ্যোতিষ শব্দৰ অৰ্থ কি? পূৰ্বৰ জ্যোতিৰ্দেশ, পূৰ্বৰ যুদ্ধৰ ক্ষেত্ৰ, জ্যোতিষবিদ্যাৰ মূল স্থান, পূৰ্বৰ ৰাজবংশ। ইয়াৰ ৰাইট এনচাৰটো হ'ব পূৰ্বৰ জ্যোতিৰ্দেশ। ডক্টৰ বাণীকান্ত কাকতিয়ে প্ৰাগজ্যোতিষ শব্দৰ অৰ্থ কি কৈছে? জ্যোতিষবিদ্যাৰ মূল স্থান, পাহাৰীয়া অঞ্চল, কছাৰীৰ দেশ, পূৰ্বৰ কামৰূপ। আৰু ইয়াৰ ৰাইট এনচাৰটো হ'ব জ্যোতিষবিদ্যাৰ মূল স্থান বুলি কৈছে ডক্টৰ বাণীকান্ত কাকতিয়ে। ঠিক আছে, নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়োঁ। 5 নম্বৰ কুৱেশ্যন, প্ৰাচীন প্ৰাগজ্যোতিষৰ পশ্চিম সীমা কোন নদীৰ পৰা আৰম্ভ হৈছিল? সোৱণশিৰি নদী, কৰ্ণফুলি নদী, কৰতোৱা নদী, ব্ৰহ্মপুত্ৰ নদী। ইয়াৰ ৰাইট এনচাৰটো হ'ব কৰতোৱা নদী। নেক্সট কুৱেশ্যনলৈ আমি 6 নম্বৰ কুৱেশ্যন, প্ৰাচীন প্ৰাগজ্যোতিষৰ ৰাজধানী কি আছিলে? গুৱাহাটী, প্ৰাগজ্যোতিষপুৰ, তেজপুৰ, কামাখ্যা। প্ৰাচীন প্ৰাগজ্যোতিষৰ ৰাজধানী আছিলে প্ৰাগজ্যোতিষপুৰ। 7 নম্বৰ কুৱেশ্যনটো, প্ৰাগজ্যোতিষপুৰ বৰ্তমান কোন স্থানৰ সৈতে মিল খায়? শিলচৰ, ধুবুৰী, গুৱাহাটী, শোণিতপুৰ। ইয়াৰ ৰাইট এনচাৰটো হ'ব গুৱাহাটী, অপশ্যন চি। কামৰূপৰ পূৰ্বৰ নাম কি আছিলে? কামৰূপৰ পূৰ্বৰ নাম কি আছিলে? ধৰ্মাৰণ্য, মাৰ্গদৰ্শন, অভিৰভৱ, কামৰূপ। আৰু ইয়াৰ ৰাইট এনচাৰটো হ'ব ধৰ্মাৰণ্য। নেক্সট কুৱেশ্যন, কামাখ্যা মন্দিৰ চাৰিওফালে কিমান মাইল জমি কামৰূপ ৰাজ্যৰ অন্তৰ্গত আছিল? 50 মাইল, 100 মাইল, 450 মাইল, 300 মাইল। ইয়াৰ ৰাইট এনচাৰটো হ'ব 450 মাইল, অৰ্থাৎ 100 যোজন। 10 নম্বৰ কুৱেশ্যন, প্ৰাচীন কামৰূপ ৰাজ্য 4টা ভাগত বিভক্ত আছিল। সেয়া আছিল ৰত্নপীঠ, অপশ্যন এ ৰত্নপীঠ, কাশ্মীৰ, স্বৰ্ণপীঠ, সোমৰপীঠ, অপশ্যন বি ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ, সোমৰপীঠ, অপশ্যন চি কামপীঠ, ত্ৰিপুৰা, স্বৰ্ণপীঠ, সোমৰপীঠ, অপশ্যন ডি ৰত্নপীঠ, কামপীঠ, মিথিলা, সোমৰপীঠ। আৰু ইয়াৰ ৰাইট এনচাৰটো হ'ব বি নম্বৰ ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ, সোমৰপীঠ। ঠিক আছে, এই 4টা ভাগত বিভক্ত আছিল কামৰূপ ৰাজ্য। ঠিক আছে, নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়োঁ। 11 নম্বৰ কুৱেশ্যন, কৰতোৱা নদীৰ পৰা পূৰ্বলৈ থকা অঞ্চলক কোন পীঠ বুলি কোৱা হয়? কৰতোৱা নদীৰ পৰা পূৰ্বলৈ থকা অঞ্চলক কোন পীঠ বুলি কোৱা হয়? কামপীঠ, ৰত্নপীঠ, স্বৰ্ণপীঠ, সোমৰপীঠ। ইয়াৰ ৰাইট এনচাৰটো হ'ব ৰত্নপীঠ, বি নম্বৰ অপশ্যনটো ৰাইট আনচাৰ। 12 নম্বৰ প্ৰশ্ন, সোণকোষ নদীৰ পৰা ৰূপহী নদীলৈ থকা অঞ্চলক কি পীঠ বুলি জনা যায়? ৰত্নপীঠ, স্বৰ্ণপীঠ, কামপীঠ, সোমৰপীঠ। আৰু ইয়াৰ ৰাইট এনচাৰটো হ'ব কামপীঠ বুলি জনা যায় সোণকোষ নদীৰ পৰা ৰূপহী নদীলৈ থকা অঞ্চলসমূহক। 13 নম্বৰ কুৱেশ্যন, ৰূপহী নদীৰ পৰা ভৰলী নদীলৈ থকা অঞ্চলক কোন পীঠ বুলি কোৱা হয়? আৰু ইয়াৰ ৰাইট এনচাৰটো হ'ব স্বৰ্ণপীঠ বুলি জনা যায়। 14 নম্বৰ কুৱেশ্যন, ভৰলী নদীৰ পৰা দিকংলৈ বা দিকৰাইলৈ থকা অঞ্চলক কি পীঠ বুলি জনা যায়? কামপীঠ, সোমৰপীঠ, ৰত্নপীঠ, স্বৰ্ণপীঠ। আৰু ইয়াৰ ৰাইট এনচাৰটো হ'ব সোমৰপীঠ, অপশ্যন বি ৰাইট এনচাৰ। 15 নম্বৰ কুৱেশ্যন, অসমৰ প্ৰথমজন ৰজা মহীৰংগ দানৱ, ইটাকাসুৰ, নৰকাসুৰ, ভগদত্ত। আৰু ইয়াৰ ৰাইট এনচাৰটো হ'ব মহীৰংগ দানৱ অসমৰ প্ৰথমজন ৰজা। মহীৰংগ দানৱ কোন বংশৰ অন্তৰ্গত আছিল? বৰুৱাসুৰ, দানৱ বংশ, ইটাকাসুৰ, ব্ৰজাসুৰ। আৰু ইয়াৰ ৰাইট এনচাৰটো হ'ব দানৱ বংশৰ তেখেত অন্তৰ্গত আছিল মহীৰংগ দানৱ। তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়োঁ। মহীৰংগ দানৱৰ পিছত কোনে সিংহাসন দখল কৰে? নৱকাসুৰ, ভগদত্ত, ইটকাসুৰ, শ্ৰীকৃষ্ণ। আৰু ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি ইটকাসুৰে। মহীৰংগ দানৱৰ পিছত কোনে সিংহাসন দখল কৰে? ইটকাসুৰে দখল কৰে। ঠিক আছে, নেক্সট, শ্ৰীকৃষ্ণৰ হাতত কাৰ মৃত্যু হয়? শ্ৰীকৃষ্ণৰ হাতত কাৰ মৃত্যু হয়?
অপশ্যন এ ভগদত্ত, নৰকাসুৰ, ব্ৰজাসুৰ, ঈদকাসুৰ। আৰু সেয়া আনচাৰটো হ'ব নৰকাসুৰ। নৰকাসুৰ শ্ৰীকৃষ্ণৰ হাতত মৃত্যু হয়। 80 নম্বৰ প্ৰশ্ন, ভগদত্ত কাৰ পুত্ৰ আছিল? ঈদকাসুৰ, মহিৰং দানৱ, নৰকাসুৰ, ব্ৰজাসুৰ। আৰু ইয়াৰ ৰাইট এনচাৰটো হ'ব চি, অপশ্যন চি নৰকাসুৰ। ভগদত্ত কাৰ পুত্ৰ আছিলে? ভগদত্ত নৰকাসুৰৰ পুত্ৰ আছিলে। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ, কুৰুক্ষেত্ৰ যুদ্ধত কিমান দিন ভগদত্ত পাণ্ডৱৰ বিপক্ষে যুদ্ধ কৰিছিল? 3 দিন, 7 দিন, 8 দিন, 10 দিন। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি নম্বৰ অপশ্যন, 8 দিন যুদ্ধ কৰিছিল কুৰুক্ষেত্ৰত ভগদত্ত পাণ্ডৱৰ বিপক্ষে। ঠিক আছে, নেক্সট কুৱেশ্যন, দানৱ বংশৰ 19জন ৰজা কোন উৎসত উল্লেখ আছে? সেয়া ৰামায়ণ, মহাভাৰত, বিষ্ণু পুৰাণ, দেৱী ভাগৱত। আৰু সেয়া আছে মহাভাৰতত। ক'ত আছে? মহাভাৰতত দানৱ বংশৰ 19জন ৰজাৰ কথা উল্লেখ আছে। প্ৰশ্ন 21 নম্বৰ প্ৰশ্ন, দানৱ বংশৰ ৰজাসকলৰ ৰাজত্ব অঞ্চল ক'ত আছিল বুলি কোৱা হয়? অপশ্যন এ, অপশ্যন বি, অপশ্যন চি, অপশ্যন ডি। কোনটো শুদ্ধ এনচাৰ? অপশ্যন এ, অপশ্যন বি, অপশ্যন চি, অপশ্যন ডি। কোনটো শুদ্ধ আনচাৰ? হোজাই, নগাঁও, মণিপুৰ, ত্ৰিপুৰা। এইখিনি অঞ্চলক দানৱ বংশৰ ৰজাসকলৰ ৰাজত্ব অঞ্চল বুলি ক'ব পাৰি। ঠিক আছে, আজিলৈ ইমানেই। ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে, লাইক এণ্ড ছাবস্ক্ৰাইব কৰি ল'ব। আগন্তুক হ'বলগীয়া এৰি পৰীক্ষাৰ বাবে মই এনেধৰণৰ অসম ভিত্তিক কিছু প্ৰশ্ন আপোনালৈ আগবঢ়াই থাকিম। ধন্যবাদ।